নমস্কাৰ, আমাৰ গৃহ খেতি চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে কালি বৰষুণ নোহোৱাৰ পৰা বতৰ ঠাণ্ডা কৰিছে। সেইবাবে ভাবিছোঁ এই ঠাণ্ডা বতৰ হওঁতে আমি কেইটামান গুটি পচাই লওঁ। আগৰ বতৰ কেইদিনত বহুত গৰম কৰিছিলে, সেইবাবে মই একো গুটি পচোৱা নাছিলোঁ। গুটি আনি থোৱা আছিলে, কবি গুটি আনি থৈছিলোঁ, পচোৱা নাছিলোঁ। বতৰ ঠাণ্ডা কৰাৰ পিছত আজি বাৰীলৈ আহিছোঁ গুটি পচাম বুলি। কবি গুটিও আছে মোৰ ওচৰত। এতিয়া মই মাটিডোখৰত কেনেদৰে গুটি পচাম আপোনালোকে মন কৰিব। এয়া আমি গ্ৰীণ হাউচটোত মোৰ বেছি বতৰ গৰম কৰাৰ কাৰণে এটা ছাইড বেৰ দি দিছিলোঁ যাতে ৰ'দটো নপৰে। ইয়াত এয়া কবি গুটি পচাইছিলোঁ এইফালে আগতীয়াকৈ, তাৰপৰা এইফালে বেঙেনা লাহে পচাইছোঁ, অলপ অলপ ওলাইছে। আমি আকৌ আনিছোঁ এয়া বন্ধাকবি গুটি আনিলোঁ। বন্ধাকবি গুটি আনিছোঁ এয়া। তাৰপৰা ইয়াত আকৌ আৰু অলপ ওলকবি আছে হাইব্ৰিড জাতৰ। মাটি চালি থোৱা আছে, এইখিনি ইয়াত মেলি দিম। তাৰপৰা আৰু ইয়াত অলপ পচাম। মাটিখিনি প্ৰথমতে আমি প্ৰস্তুত কৰি লওঁ আহক। আমি এয়া কবি গুটিখিনি এই পেকেটটোৰ পৰা উলিয়াই ল'লোঁ। ইমানখিনি গুটি আহিছে, এই পেকেট 60 টকা লৈছে। ইমানখিনি গুটি আহিছে। বহুত দাম হয় আজিকালি গুটিবিলাক, সেইকাৰণে আমি লৈছোঁ। তাৰপৰা গুটিখিনি আমি এনেদৰে কেঁচুসাৰ আৰু মিহি মাটি দি এনেকৈ বাঁহেৰে বক্স আকাৰত বনাই পানি মাটিখিনি দি লৈছোঁ। তাৰপৰা মাটিখিনি মিক্স কৰি পানি আমি গুটিখিনি ইয়াত সিঁচি দিম। তাৰপৰা অলপ মিলাই দিম, চাওঁচোন আহক। এতিয়া মাৰি দিলে আমি এনেকৈ আঁচ পাৰি লৈছোঁ গুটিখিনি দিয়াৰ আগতে। চাই ধৰক আপোনালোকে, এনেদৰে আমি আঁচ মাৰি লৈছোঁ। আছে গুটিখিনি দি যাম। আমি এতিয়া এনেকৈ গুটিখিনি দি গৈছোঁ এটা এটাকৈ। যিহেতু গুটিখিনিৰ দাম বেছি, অকণমান ভালকৈ দিবই লাগিব, তেতিয়াহে পুলি আপোনাৰ সকলোবিলাক গুটি পুলি ওলাব। নহ'লে এনেই ছাটি মাৰি দিলে গুটিবিলাক থেপা থেপি হ'লে আপোনাৰ পুলি নোলাব পাৰে। আমি এনেকৈ এটা এটাকৈ ধুনীয়াকৈ পৰাকৈ দিছোঁ আঁচডালত। দি দিছোঁ পৰাকৈ। গুটিখিনি সিঁচা শেষ হোৱাৰ পিছত আমি এতিয়া কেঁচুসাৰ আৰু মাটি মিক্স কৰি এই লুবিলাক আমি পুতি মাটি দি সমান কৰি দিম। চাওক, এই লুবিলাক মাটি দি সমান কৰি দিম। ইতিমধ্যে আন্ধাৰো হৈ আহিছে। আমাৰ ইতিমধ্যে ফিল আপ কৰা হৈ গ'ল মাটিখিনি। এতিয়া আমি তিতা কাপোৰ এখনে গাপ ল'বলৈ ঢাকি দিম। পানীটো সম্পূৰ্ণ শুকুৱাই লওঁ। কাপোৰখন আমি এনেদৰে ঢাকি দিম। এইখিনিৰ ওপৰত ইয়াত ডাইৰেক্ট পানী নিদিওঁ। ডাইৰেক্ট পানী দিলে মানে কি হয় আপোনাৰ
কেইদিনমানতে এনেদৰে আমি থাকি দিলোঁ। এতিয়া আমি কাইলৈ দিনটো সম্পূৰ্ণ ঢাক খাই থাকিব। পৰহিলৈ আবেলি আমি উলিয়াই চাম গোটেইখিনি পোখাইছে নাই। যদি পোখাইছে আমি সম্পূৰ্ণ দাঙি দিব নাথাকোঁ। আজি আমাৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক কৰিব আৰু লগৰখিনিক দেখুৱাবলৈ শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।